আমালোক কোনো জানোনে যে আমাৰ প্ৰধানমন্ত্ৰীৰ বৰ্তমান যিজন আছে নৰেন্দ্ৰ মোদী, তেওঁ আমাৰ কততম প্ৰধানমন্ত্ৰী? আমালোক জানোনে আমাৰ ভাৰতবৰ্ষত কিমানজন প্ৰধানমন্ত্ৰী হ'ল, কাৰ কাৰ্যকাল কিমান বছৰ আছিল আমালোক জানোনে? তো যদি নাজানা তেন্তে আজিৰ ভিডিঅ'টো তোমাৰ বাবে হয়। ঠিক আছে, তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। এইবোৰ প্ৰশ্ন বিভিন্ন ধৰণৰ স্কলাৰশ্বিপৰ এক্সামত অহা দেখা যায়, কম্পাৰেটিভ এক্সামত অহা দেখা যায়, কুইজত অহা দেখা যায়। তো এইবোৰ তোমালোকৰ লাগতিয়াল বস্তু এটা। ঠিক আছে, তো আমালোক প্ৰথম আমাৰ ভাৰতবৰ্ষৰ প্ৰথম যিজন প্ৰধানমন্ত্ৰী আছিল তেওঁৰ নাম আমালোক সকলোৱে জানো, কিন্তু কিমান বছৰৰ পৰা কিমান বছৰ হৈছিল সেইটো কিন্তু আমালোক নাজানো। ঠিক আছে, তো আজি মই কোনজন প্ৰধানমন্ত্ৰী কিমান বছৰ আছিল, কেনেকৈ আছিল, স্থায়ীভাৱে আছিল নে অস্থায়ীভাৱে আছিল, আৰু স্থায়ীভাৱে মানে কি, অস্থায়ীভাৱে মানে কি, মই তোমাক বুজাই দিম। ঠিক আছে, তো প্ৰথম আমাৰ যিজন আছিল তাৰ নাম আছিল জৱাহৰলাল নেহৰু। তেওঁ আছিল কিমান, 15 আগষ্টৰ 1947 চনৰ পৰা 27 মে 1947 চনলৈকে। 15 আগষ্টত হৈছিল, 27 মেত তেওঁ মৃত্যুবৰণ কৰিছিল। তাৰপিছত এওঁৰ এগেইনষ্টত যিজন আছিল গুলজাৰিলাল নন্দ, অস্থায়ীভাৱে মানে এওঁৰ স্থায়িত্ব নহয়, এওঁক এটা ধৰি লোৱা যিজন প্ৰেচিডেণ্ট আছিল বা সভাৰ কিজন আছিল তেওঁকে দিয়া হৈছিল। ঠিক আছে, এওঁ কিমান দিন আছিল, 27 মে'ত হৈছিল 1964 চনৰ 9 জুন 1964তে এওঁৰ কাৰ্যকাল সমাপ্ত হৈছিল। তাৰপিছত দ্বিতীয়বাৰ লাল বাহাদুৰ শাস্ত্ৰী 9 জুন 1964, 11 জানুৱাৰী 1966। তাৰপিছত এওঁৰ পিছত আৰু আহিল কি, গুলজাৰিলাল নন্দ, অস্থায়ীভাৱে এওঁ। ঠিক আছে, 11 জানুৱাৰী 1966, 28 জানুৱাৰী 1966। অস্থায়ী মানে তোমালোকক কি বুজাইছে, যে এওঁৰ দ্বাৰা কাৰ্যখন চলাই নিবৰ কাৰণে বা মন্ত্ৰী পৰিষদ যিটো আছে সেইটো দেশখন চলাই নিবৰ বাবে এওঁক ৰখা হৈছে। ইমান গুৰুত্বপূৰ্ণ হিচাপে নহয়, যেনেকুৱা আমাৰ জৱাহৰলাল নেহৰু একেবাৰে পোনপটীয়াকৈ মানে ভোটত জয়যুক্ত হৈ তাৰপিছত হৈছে, কিন্তু এওঁক এই হিচাপত ৰখা নহয়, তেওঁলোকৰ এটা কিবা পাৰ্টিৰ হিচাপতে ৰখা হয়। তাৰপিছত তৃতীয়বাৰ আমাৰ এইটো মোষ্ট এটা ইম্পৰ্টেণ্ট প্ৰশ্নহে, যে ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল? কোন হয়? ইন্দিৰা গান্ধী। কিমান চনৰ পৰা কাৰ্যকাল কৰিছিল? 24 জানুৱাৰী 1966 চন, 24 মাৰ্চলৈকে 1977 চন। ঠিক আছে, চতুৰ্থ মোৰাৰজী দেশাই, 28 মাৰ্চ 1977, 28 জুলাই 1979। পঞ্চম কোন আছিল? চৰণ সিং, 28 জুলাই 1979, 14 জানুৱাৰী 1980। ইন্দিৰা গান্ধী আকৌ আহিল পঞ্চমবাৰ, তৃতীয়বাৰ এবাৰ হৈছিল, তাৰপিছত ভোটত হাৰি গৈছিল হয়তো, তাৰপিছত আকৌ এবাৰ আছিল। ঠিক আছে, 14 জানুৱাৰী 1980, 31 অক্টোবৰ 1984। ষষ্ঠবাৰ অৰ্থাৎ 6 নম্বৰ যিজন আমাৰ প্ৰধানমন্ত্ৰী আছিল আমাৰ দেশৰ, ৰাজীৱ গান্ধী, 31 অক্টোবৰ 1984, 1 ডিচেম্বৰ 1989। সপ্তমবাৰ বিশ্বনাথ প্ৰতাপ সিংহ, 2 ডিচেম্বৰ 1989, 10 নৱেম্বৰ 1990। অষ্টম চন্দ্ৰশেখৰ, 10 নৱেম্বৰ 1990, 21 জুন 1991। নৱমবাৰ যিজন আছিল PP নৰসিংহা ৰাও, 21 জুন 1991, 15 মে 1996। দশমজন যিজন আছিল, অৰ্থাৎ আমাৰ ভাৰতবৰ্ষত কিন্তু ইতিমধ্যে 10জন হৈ গ'ল, আৰু কিমানজন আছে তোমালোকে দেখিলো। অটল বিহাৰী বাজপেয়ী, এওঁ মৃত্যুবৰণ কৰিছে। ঠিক আছে, 16 মে 1996, 31 মে 1996। একাদশ অৰ্থাৎ 11 নম্বৰত যিজন হৈছিল HD দেৱে গৌড়া, 1 জুন 1996, 20 এপ্ৰিল 1997। দ্বাদশ অর্থাৎ 12 নম্বর IK গুজরাল, 21 এপ্রিল 1997, 18 মার্চ 1998।
ত্ৰয়োদশ 13 নম্বৰ অটল বিহাৰী ৰাজপেয়ী, দুইবাৰ হ'ল এওঁ। 19 মাৰ্চ 1998, 21 মে 2004 বছৰ 2004। চতুৰ্দশ 14 নম্বৰ ডক্টৰ মনমোহন সিং, এওঁৰ নাম হয়তো সকলোৱে শুনিছা। কিমান বছৰৰ পৰা কোন বছৰলৈকে ৰাজত্ব কৰিছে তোমালোকে দেখি লোৱা। 20 মে 2004, এপ্ৰিল মে 2009। পঞ্চম ডক্টৰ মনমোহন সিং, আকৌ এবাৰ হৈছিল 22 মে 2009, 2014লৈকে আছিল। ঠিক আছে। তাৰপিছত 16 নৰেন্দ্ৰ মোদী, অৰ্থাৎ বৰ্তমান যিজনে হৈ আছে, 26 মে'ত হৈছিল 2014। তাৰপিছত 2019লৈকে এবাৰ আছিল, 2019লৈকে এবাৰ আছিল, তাৰপিছত আকৌ এবাৰ আহিল। সপ্তদশ নৰেন্দ্ৰ মোদী, 17 নম্বৰতো এওঁ হৈছিল। এতিয়া আমাৰ প্ৰশ্ন হ'ব পাৰে যে 16তম আৰু 17তম প্ৰধানমন্ত্ৰীজনৰ নাম কি? কোনটো হ'ব? প্ৰধানমন্ত্ৰীৰ নাম হ'ব নৰেন্দ্ৰ মোদী। ঠিক আছে। 30 মে 2019 চনত এওঁ আকৌ এবাৰ পাইছিল, আৰু প্ৰথমবাৰৰ পৰা আছিল কি 2014 চনলৈকে। ঠিক আছে। আমাৰ এই সম্পূৰ্ণ লিষ্টটো, প্ৰধানমন্ত্ৰীৰ তালিকাটো ডিছক্ৰিপশ্যন বক্সত দিয়া থাকিব। তোমালোকে ইচ্ছা কৰিলেও তাৰ পৰা লিখি ল'ব পাৰিবা। ঠিক আছে। তো ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো আমালোক ইয়াতে সমাপ্ত কৰিলোঁ।